ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.2 ওপৰত আলোচনা কৰিম 6 নম্বৰটো আছে আমাৰ যদি 2x -1 + i√3 আৰু 2y -1 - i√3 তেন্তে দেখুৱা যে এক নম্বৰটো আছে x² = y আৰু দুই নম্বৰ এইটো আছে আমি প্ৰথমতে একটো কৰি লওঁ আমাক দিয়া আছে 2y6 = -1 + i√3 তাহলে x = আমাৰ দুইটো তলত আহি যাব -1 + i√3 হ'ব আৰু আমাৰ ইয়াতে আৰু 2y = -1 - i√3 গতিকে y টো হ'ব তোমাৰ -1 - i√3/2 এতিয়া একটো দেখাব লাগে আমি x² = y দেখাব লাগে এক নম্বৰটো চাবা x² কিমান হ'ব x ৰ ভ্যালুটো আছে আমাৰ -1 + i√3/2 এটো আমি হোল স্কয়ার কৰি দিছো আৰু এটো তলত 2 স্কয়ার হৈ যাব আৰু ইয়াতে -1 + i√3 হোল স্কয়ার এটো আমি a + b হোল স্কয়ার ফৰ্মুলাত ভাঙি দিম আমি a + b হোল স্কয়ার ফৰ্মুলাত ভাঙি দিলে এটো a² + 2ab + b² তলত 4 হৈ যাব আৰু -1 হোল স্কয়ার কৰিলে 1 হ'ব আৰু প্লাসে মাইনাসে মাইনাস 2√3i হ'ব আৰু তোমাৰ i² মানে -1 গতিকে এটো মাইনাস হ'ব আৰু √3² মানে 3 হৈ যাব তলত 4 আহি যাব 1 - 3 মানে হ'ব তোমাৰ -2 √3i/4 এতিয়া x² আমি কিমান পালো 2 এটা কমন ললে -1 - i√3 থাকিব আৰু তলত 4 এটা 2 ৰে 4 ক 2 বাৰ মানে -1 - i√3/2 এটো তোমাৰ y ৰ ভ্যালু গতিকে y হ'ব তাৰ মানে x² = y একটো হৈ গল দুই নম্বৰটো চাবা দুই নম্বৰটো আছে আমাৰ xy = এটো দেখাব লাগে x ৰ ভ্যালু আছে তোমাৰ -1 + i√3/2 আৰু y ৰ ভ্যালুটো আছে তোমাৰ -1 - i√3/2 এতিয়া 2 দুগুণ 4 হৈ যাব এটো তোমাৰ -1 + i√3 আৰু -1 - i√3 এটো a + b হোল ইনটু a - b এটো যদি আমি a বুলি লওঁ এটো a হৈছে এটো b মানে a + b a - b আকাৰত আছে গতিকে এটো তুমি a² - b² বুলি লিখিব পাৰা এটা -1² কৰিলে 1 এটো তোমাৰ i² হৈ যাব আৰু √3² মানে 3 হৈ যাব তাৰ মানে আমি xy = কিমান পাইছো তলত 4 হ'ল ইয়াতে তোমাৰ 1 i² মানে -1 মাইনাস প্লাস হ'ব 3 1 + 3 মানে তোমাৰ 4/4 4/4 মানে 1 অৰ্থাৎ আমি xy = 1 পালো এতিয়া এটো আমি 1 + 0i এনেকৈ লিখিব পাৰো এতিয়া 1 ক আমি a বুলি যদি ধৰো a plus আমাৰ ib b টো আমাৰ 0 আছে a plus ib আকাৰত হৈ গল আমি লিখি দিম ইয়াত যত a = 1 আৰু b = 0 দুইটো হৈ গল এতিয়া আমি চাম তিনিটো আছে আমাৰ y ৰ গুণাত্মক বিপৰীত x আৰু বিপৰীতভাৱে x ৰ গুণাত্মক বিপৰীত y এতিয়া আমি y ৰ গুণাত্মক বিপৰীত আমাৰ 1/y হৈ যাব এতিয়া 1/y হলে এটো y = আমাৰ এটো হৈ আছে গতিকে 1/y মানে উল্টাটো হ'ব 2 টো ওপৰত গুচি যাব -1 - i√3 হৈ যাব এতিয়া তলত তোমাৰ -1 - i√3 আছে ইয়াতে তুমি -1 ইয়াৰ সংযুগ্ম প্লাস i√3 ৰে পূৰণ কৰি দিয়া -1 + i√3 এটো তোমাৰ a - b হোল ইনটু a + b তাৰ মানে a² - b² হৈ যাব আৰু ওপৰত 2 হোল ইনটু -1 + i√3 মই এটো ইয়াতে লিখিছো -1 হোল স্কয়ার মানে 1 i²
আৰু তোমাৰ √3 স্কয়াৰ মানে তোমাৰ 3 হৈ যাব আৰু ওপৰত 2 হোল ইনটু -1 প্লাস I √3 I স্কয়ার মানে -1 -7 আছে প্লাস 2 হোল ইনটু -1 প্লাস I √3 এটো তোমাৰ -1 প্লাস I √3 থাকি যাব আৰু 1 প্লাস 3 মানে তোমাৰ 4 হৈ যাব 2 দি 4 2 বাৰ -1 প্লাস I √3/2 এটা -1 প্লাস I √3/2 এটো কাৰ ভ্যালু আছিল x ৰ ইকুয়াল টু আমি x তাহলে y গুণাত্মক বিপরীত আমি কি পালো x পালো আকৌ বিপরীতভাবে আমাৰ x ৰ গুণাত্মক বিপরীতটো y বুলি দেখো এতিয়া আমি y ৰ গুণাত্মক বিপরীত x পালো আকৌ আমি চাম x ৰ গুণাত্মক বিপরীত again x ৰ গুণাত্মক বিপরীত x ৰ গুণাত্মক বিপরীত হ'ব তোমাৰ 1/x x মানে এটো পাইছো গতিকে 1/x মানে উলটাই দিলে হ'ব 2 টু ওপৰ যাব -1 প্লাস I √3 গতিকে ইয়াৰ সংযুগ্ম হ'ব তোমাৰ -1 প্লাস I √3 হোল ইনটু -1 মাইনাস I √3 আৰু ওপৰত থাকিব তোমাৰ -1 মাইনাস I √3 এটো তোমাৰ a প্লাস b হোল ইনটু a মাইনাস b তাৰ মানে a স্কয়ার মাইনাস b স্কয়ার আৰু 2 হোল ইনটু -1 মাইনাস I √3 1 স্কয়ার মানে -1 হোল স্কয়ার মানে 1 I স্কয়ার মানে তোমাৰ -1 এটো বাৰু I স্কয়ার বুলি লিখিলো আৰু √3 স্কয়ার মানে 3 2 হোল ইনটু -1 মাইনাস I √3 তাৰ মানে আমি ওপৰত কিমান পালো 2 -1 মাইনাস I √3 থাকিব আৰু তোমাৰ এটো 1 I স্কয়ার মানে -1 গতিকে -7 সে প্লাস 3 হৈ যাব 1 প্লাস 3 মানে 4 -1 মাইনাস I √3 2 দি 4 2 বাৰ -1 মাইনাস I √3/2 এটো কাৰ ভ্যালু y ভ্যালু ইকুয়াল টু আমি y তাৰ মানে x ৰ গুণাত্মক বিপরীত আমি পালো y 6 টো হল এতিয়া আমি চাম 7 নম্বৰ কেটা